ইতিমধ্যে অৰুণোদয় আঁচনিৰ বাবে আহিল কেইবাটা ভাল খবৰ। মাত্ৰ 5খন কাগজ জমা দিলে তেওঁলোকে লাভ কৰিব পাৰিব 1250 টকা। নতুনকৈ নাম দিয়ে আৰু ইয়াৰ আগৰ পৰাই যিমানখিনি মহিলাই অৰুণোদয় আঁচনিত ধন লাভ কৰি আছিল আৰু এতিয়া যিহেতু বহুত মহিলাৰ নাম কাটি দিয়া হৈছে, অৰ্থাৎ এইবাৰ এইটো মাহত যিহেতু বহুত মহিলাৰ ধন লাভ নকৰিলে, তেওঁলোকৰ বেংক একাউণ্টত পইচা সোমালে বা 10 তাৰিখৰ পাছত তেওঁলোকৰ বেংক একাউণ্টত পইচা নোসোমালে, পিছত এটা ডেট দিয়া হ'ল 14 তাৰিখ, তাৰ পিছতো তেওঁলোকৰ বেংক একাউণ্টত পইচা নোসোমালে, অৰ্থাৎ পূৰ্বৰ পৰাই যিমানখিনি মহিলাই অৰুণোদয় আঁচনি ধন লাভ কৰি আছিল, এইবাৰ যিহেতু বহুত মহিলাৰ বেংক একাউণ্টত পইচা নোসোমাল, কিন্তু তেওঁলোকে এতিয়া চিন্তিত হৈ আছে যে তেওঁলোকৰ নাম কাটি দিয়া হ'ল নেকি। এতিয়া তেওঁলোকে পুনৰ নাম কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু নতুনকৈ যিমানখিনি মহিলাই অৰুণোদয় আঁচনিত ধন লাভ কৰিব বিচাৰিছে বা নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে, কিন্তু কেনেকৈ, ক'ত যাব লাগিব, কি কি নথিপত্ৰ লৈ যাব লাগিব, গোটেইখিনি সবিশেষ ক'ম এই ভিডিঅ'টোৰ মাধ্যমেৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণাৰ উপৰি ঘোষণা কৰি আছে যে অৰুণোদয় আঁচনিক লৈ বহুত ভাল খবৰ তেওঁ উলিয়াইছে, অৰ্থাৎ অৰুণোদয় আঁচনি মাত্ৰ 5খন কাগজ জমা দিলেই লাভ কৰিব পাৰিব 1250 টকা। কিন্তু কি কি কাগজ জমা দিব লাগিব? আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, ফটো আৰু ৰেচন কাৰ্ড। আপোনালোকক পুনৰবাৰ কৈ লৈছোঁ যে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, ফটো আৰু ৰেচন কাৰ্ড যদি আছে, সকলো মহিলাই অৰুণোদয় আঁচনিত ধন লাভ কৰিব পাৰিব। এতিয়া যিহেতু বহুত মহিলাৰ এইটো মাহত পইচা নোসোমাল বা বহুতৰে চিন্তিত হৈ আছে, বহুত মহিলাই চিন্তিত হৈ আছে যে কিয় পইচা নোসোমাল, কিন্তু এটা ডেট দিয়া হৈছিল 10 তাৰিখৰ ভিতৰত পইচা সোমাব লাগিছিল, কিন্তু জুনৰ 10 তাৰিখে পইচা নোসোমালে বহুত মহিলাৰ, আৰু জুনৰ 14 তাৰিখৰ ভিতৰতো বহুত মহিলাৰ বেংক একাউণ্টত পইচা নোসোমালে। আজি এই পৰ্যন্ত মুহূৰ্তলৈকে কোনো ধৰণৰ মহিলাৰ বেংক একাউণ্টত পইচা সোমাবলৈ দেখিবলৈ পোৱা নগ'ল, কিন্তু পূৰ্বৰ পৰাই সেইখিনি মহিলাই অৰুণোদয় আঁচনি ধন লাভ কৰি আছিল। কিন্তু কিহৰ বাবে হৈছে সেই কথাখিনি গম পাইছে, কাৰণ ডিজিটেলিভাৱে তেওঁলোকে কামখিনি কৰি আছিল, হয়তো অলপমান ক'ৰবাত অসুবিধা হৈ থকাৰ বাবে এই মাহত বহুত মহিলাৰ বেংক একাউণ্টত পইচা নোসোমাল। কিন্তু তেওঁলোকে চিন্তা কৰিব নালাগে, তেওঁলোকে ছেপ্টেম্বৰ মাহৰ ভিতৰত তেওঁলোকে পুনৰ সেই মাহৰ বা ইয়াৰ পাছৰ যি 2টা মাহৰ ধন নাপাব, ছেপ্টেম্বৰ মাহৰ ভিতৰত তেওঁলোকে পুনৰ ধন লাভ কৰিব পাৰিব। এটা মাহতে গোটেই 3 মাহ বা 4 মাহত যিমানখিনি তেওঁলোকে পইচা পেণ্ডিং হৈ আছিল, বা অৰ্থাৎ যিমানখিনি মহিলাই তেওঁলোকৰ পইচা পোৱা নাছিল যিকেইটা মাহৰ, গোটেইকেইটা মাহৰে ধন লাভ কৰিব পাৰিব ছেপ্টেম্বৰ মাহত। এতিয়া যিহেতু বহুত মহিলাই নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে, যেন এই অৰুণোদয় আঁচনিখন পাব বিচাৰিছে, বা যিমানখিনি মহিলাৰ নাম কটা গৈছিল বা ধন লাভ কৰা নিছে, তেওঁলোকে কি কৰিব লাগিব? তেওঁলোকে জুলাই মাহৰ ভিতৰত তেওঁলোকে গাঁও সভা যিহেতু পাতিব, গাঁও সভাত তেওঁলোকে যাব লাগিব। গাঁও সভা আৰম্ভ হ'ব জুলাই মাহৰ ভিতৰত, গতিকে অহা মাহতে গাঁও সভা হ'ব আৰু তেওঁলোকে গাঁও সভাত গৈ তেওঁলোকে এই খবৰসমূহ কৰিব লাগিব বা তেওঁলোকে নথিপত্ৰসমূহ জমা দিব লাগিব। পোনপ্ৰথমতে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড লৈ তেওঁলোকে এই ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু যদি এতিয়াই তেওঁলোকে কামখিনি কৰিব বিচাৰিছে, তেওঁলোকে পোনপ্ৰথমতে পঞ্চায়তত খবৰ ল'ব লাগিব আৰু লগতে তেওঁলোকৰ নিজৰ গাঁৱৰ যিগৰাকী ৱাৰ্ড মেম্বাৰ আছে, সেই ৱাৰ্ড মেম্বাৰগৰাকীক খবৰ ল'ব লাগিব। আৰু যদি সেই কামৰ দ্বাৰাও যদি নহয়, তেওঁলোকে ব্লক অফিচ যাব লাগিব। ব্লক অফিচ, ৱাৰ্ড মেম্বাৰ, পঞ্চায়ত, এই তিনিওটা কাৰ্যালয়ৰ ভিতৰত, অৰ্থাৎ সেই ৱাৰ্ড মেম্বাৰজনীক যদি আপোনালোকে সোধে ভালদৰে অৰুণোদয় আঁচনিক লৈ, নিশ্চয় ভালদৰে বুজাই দিব। এতিয়া ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই। যিমানখিনি মহিলাৰ নাম অহা নাছিল বা নাম কাটি দিয়া হৈছিল বা পইচা সোমোৱা নাছিলে, বা যিসকলে নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে অৰুণোদয় আঁচনিত, তেওঁলোকে চিন্তা কৰিব নালাগে। জুলাই মাহৰ ভিতৰত গাঁও সভা হ'ব আৰু এইকেইটা দিনৰ ভিতৰতে আপোনালোকে এইখিনি কামো যদি কৰিব বিচাৰিছে, কৰি লওক। পোনপ্ৰথমতে আপোনালোকে ৱাৰ্ড মেম্বাৰজনীক সোধক, ভালদৰে সোধ-পোছ কৰক আৰু কাগজ পত্ৰ আপোনালোকে নথিপত্ৰখিনি জমা দিয়ক। পঞ্চায়তত যাওক, নহ'লে ব্লক অফিচত যাওক, সেই কামখিনি নিশ্চয় তাতে কৰিব। আৰু গম পাইছে পুনৰ নতুনকৈ 40 লাখ মহিলাৰ নাম অন্তৰ্ভুক্ত কৰিব অৰুণোদয় আঁচনি। বৰ্তমান 22 লাখ মহিলাই এই আঁচনিত ধন লাভ কৰিবলৈ সক্ষম হৈ আছে 1250 টকা। এইবাবে আমাৰ আই মাতৃসকলক মই অনুৰোধ কৰিম, পাই থকা সকলেও আৰু নোপোৱা সকলে দুয়োটাই যাতে এই অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত অংশগ্ৰহণ কৰে। যিসকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে, এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে